আৰু ব্ৰেকিং নিউজ পৰকীয়া প্ৰেমৰ বাবে মহানগৰীত আন এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে এগৰাকী যুৱতীক চুকা অস্ত্ৰৰ আক্ৰমণ অবৈধ প্ৰেমিকৰ মানপাৰাৰ অৰ্কিড হিলভিউ এপাৰ্টমেণ্টত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা চুকা অস্ত্ৰৰে সৰস্বতী দাস দেৱৰ যুৱতীগৰাকীক আক্ৰমণ কৰে এপাৰ্টমেণ্টৰ নিৰাপত্তাৰক্ষী দিগন্ত গগৈয়ে হাউচকিপিংৰ সুপাৰভাইজাৰ আছিল সৰস্বতী দাস বিবাহিত দিগন্ত গগৈৰ প্ৰেমৰ সম্পৰ্ক আছিল সৰস্বতীৰ সংকটজনক অৱস্থাত জিএমচিত ভৰ্তি কৰা হৈছে মহিলাগৰাকীক আৰু ইতিমধ্যে আক্ৰমণকাৰী নিৰাপত্তাৰক্ষী দিগন্ত গগৈক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আমি পুনৰবাৰ জনাইছো এক ব্ৰেকিং নিউজ আন এক ঘটনা চাঞ্চল্যকৰ পৰকীয়া প্ৰেমৰ বাবে মহানগৰীত পুনৰবাৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে এগৰাকী যুৱতীক চুকা অস্ত্ৰৰে আক্ৰমণ অবৈধ প্ৰেমিকৰ মানপাৰাৰ অৰ্কিড হিলভিউ এপাৰ্টমেণ্টত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা চুকা অস্ত্ৰৰে সৰস্বতী দাস নামৰ যুৱতীগৰাকীক আক্ৰমণ কৰে এপাৰ্টমেণ্টৰ নিৰাপত্তাৰক্ষী দিগন্ত গগৈয়ে হাউচকিপিংৰ সুপাৰভাইজাৰ আছিল সৰস্বতী দাস বিবাহিত দিগন্ত গগৈৰ প্ৰেমৰ সম্পৰ্ক আছিল সৰস্বতীৰ সৈতে আৰু সংকটজনক অৱস্থাত জিএমচিত ভৰ্তি কৰা হৈছে মহিলাগৰাকীক আৰু ইতিমধ্যে আক্ৰমণকাৰী নিৰাপত্তাৰক্ষী দিগন্ত গগৈক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু এই ঘটনা সন্দৰ্ভত আমি অধিক জানিবলৈ চেষ্টা কৰিম ফোন লাইনত আমি সংযুক্ত হৈছো আমাৰ সাংবাদিক ধৰ্মেন্দ্ৰ কলিতাৰ সৈতে হয় ধৰ্মেন্দ্ৰ পৰকীয়া প্ৰেমৰ বাবে পুনৰবাৰ মহানগৰীত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে বৰ্তমান মহিলাগৰাকীৰ কেনেকুৱা অৱস্থা আমি আপোনাৰ পৰা এই ঘটনা সন্দৰ্ভত আৰু অধিক জানিব বিচাৰিম হয় অৱশ্যে এই মুহূৰ্তত ক'ব লাগিব যে গুৱাহাটী মহানগৰীৰ যি মানপাৰা আছে অৰ্থাৎ গণেশপাৰা মানপাৰা এই মানপাৰা অঞ্চলত আৰ্কিড এপাৰ্টমেণ্টৰ এজন নিৰাপত্তাৰক্ষী যি গ্ৰে ৱাল নামৰ এটা চিকিউৰিটি এজেঞ্চিত তেওঁ কৰ্মৰত আছিলে এই নিৰাপত্তাৰক্ষীগৰাকীয়ে তাত কৰ্মৰত যিগৰাকী ছুপাৰভাইজাৰ লেডি আছিলে সেই মহিলাগৰাকীক আচলতে ৰাতিপুৱাৰ ভাগত আজি দাৰে আক্ৰমণ কৰে আৰু যাৰ ফলত শৰীৰৰ তিনিটা স্থানত যথেষ্ট গুৰুতৰভাৱে তেওঁ আঘাতপ্ৰাপ্ত হয় প্ৰথমটো মূৰত আঘাতপ্ৰাপ্ত হৈছিলে তাৰপিছতে বুকুলৈকে তেওঁ সেই দাৰে কাটিছিলে আৰু পৰৱৰ্তী সময়ত তাৰ থকা স্থানীয় লোকসকলে যিগৰাকী দিগন্ত গগৈ আছে তেওঁক কৰায়ত্ব কৰি আৰক্ষীৰ হাতত গতাই দিয়ে ইতিমধ্যে ফটাকিল আৰক্ষীয়ে যিগৰাকী মহিলা আছে এই মহিলাগৰাকীক ইতিমধ্যে প্ৰাথমিক চিকিৎসাৰ লগতে যি ধৰণৰ চিকিৎসা উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে আৰু দিগন্ত গগৈ নামৰ যিগৰাকী লোক তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু তাৰ মাজত এটা কথা ক'ব লাগিব যে যিগৰাকী মহিলাৰ কথা কোৱা হৈছে সৰস্বতী দাস আৰু দিগন্তৰ মাজত এটা প্ৰেম আছিলে আৰু যাৰ ফলত আজি এনেকুৱা এক ধৰণৰ ঘটনা পোহৰলৈ আহিছে আৰু অপৰাধজনিত ঘটনা হৈছে এটা কথা ক'ব লাগিব যিগৰাকী মহিলা এই মহিলাগৰাকী আচলতে দিগন্ত গগৈৰ লগত এক প্ৰেম আছিলে প্ৰেমৰ বা এটা ফোনত ৰেকৰ্ডিং আছিলে এই ফোনত ৰেকৰ্ডিং থকা ৰেকৰ্ডিং আচলতে তেওঁ যি এপাৰ্টমেণ্টৰ যিসমূহ তেওঁলোকৰ ছ'চাইটি সভাপতি সমষ্টিকে তেওঁলোকক এই বিষয়ে তেওঁ জনাইছিলে আৰু পৰৱৰ্তী সময়ত এই জনোৱাৰ বাবে আচলতে কিয় জনালে এই বিষয়ে যেতিয়া আজি দিনৰ ভাগত দিগন্ত গগৈ তেওঁক আগভেটি ধৰিছিলে আৰু যে কৈছে গোটেই প্ৰকৃত কথাখিনি তোমালোকে তেওঁৰ ওচৰত কিয় কৰিছিলা আৰু এই কথাষাৰক লৈ পেলাই তেওঁলোকৰ মাজত বাকযুদ্ধ হৈছিলে আৰু পৰৱৰ্তী যোৱাকালি তেওঁ এখন কিনিছিল আৰু কিনি অনা দাখনেৰে আচলতে তেওঁ উপযোগ কৰি আক্ৰমণ কৰে যাৰ ফলত মহিলাগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগে লগে তেজৰে তুমুদলি অৱস্থা ফটাকিল আৰক্ষীয়ে উপস্থিত হ'ল আৰু স্থানীয় লোকসকলে কৰি দিগন্ত গগৈক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে হয় ধৰ্মেন্দ্ৰ আপোনাক ধন্যবাদ জনাইছো পৰকীয়া প্ৰেমৰ বাবে মহানগৰীত আন এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে এবাৰ বন কৰা মহিলা আৰু নিৰাপত্তাৰক্ষীৰ মাজত যি প্ৰেম গঢ়ি উঠিছিল সেই প্ৰেমৰ সম্পৰ্কৰ এই ভয়ংকৰ পৰিণতি দেখিবলৈ পোৱা গৈছে বন কৰা মহিলাক চুকা অস্ত্ৰৰে আক্ৰমণ কৰে নিৰাপত্তাৰক্ষী দিগন্ত গগৈ আৰু ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দিগন্ত গগৈক